ৰাম সেতু কেৱল এখন সেতু বা দলং নহয়, ধৰ্ম, ধৈৰ্য, সাহস, একতা, বিশ্বাস আৰু অধৰ্মক নাশ কৰিবলৈ যোৱা ধৰ্মৰ এটা জীৱন্ত চিহ্ন। ৰাম সেতুৰ বিষয়ে সকলোৱে শুনিছেই বা প্ৰায় সকলোৱে জানেই যে প্ৰভু শ্ৰীৰামে ৰাৱণক বধ কৰিবলৈ আৰু মা সীতাক ঘূৰাই আনিবলৈ লংকালৈ যাবলৈ এখন সেতু বা দলং নিৰ্মাণ কৰিছিল। কিন্তু প্ৰকৃতাৰ্থত ৰাম সেতু কোনে বনাইছিল আৰু কিদৰে বনাইছিল এই ভিডিঅ'টোত অলপমান জানো আহক। ৰাম সেতু বৰ্তমান তামিলনাডুৰ পম্বন দ্বীপত স্থিত ভগৱান শিৱৰ 12টা জ্যোতিৰ্লিংগৰ অন্যতম ৰামেশ্বৰমৰ ধনুষ্কৰী আৰু শ্ৰীলংকাৰ মান্নাৰ দ্বীপৰ মাজত সাগৰত স্থিত। ৰামায়ণ অনুসৰি যেতিয়া ৰাৱণে মা সীতাক হৰণ কৰি লৈ গৈছিল আৰু হৰণ কৰি লৈ যোৱাৰ পাছত যেতিয়া প্ৰভু শ্ৰীৰামে গম পাইছিল যে ৰাৱণে মা সীতাক হৰণ কৰি লংকালৈ লৈ গৈছে, তাৰ পাছত প্ৰভু শ্ৰীৰাম আৰু সমস্ত বানৰ সেনা আহি ৰামেশ্বৰমত উপস্থিত হয়হি। কিন্তু প্ৰভু শ্ৰীৰাম আৰু বানৰ সেনাৰ সন্মুখত এটা ডাঙৰ বাধা আহি পৰিল। সন্মুখত আছিল বিশাল সমুদ্ৰ আৰু এই সমুদ্ৰ পাৰ কৰিহে লংকালৈ যাব পাৰিব। আৰু বানৰ সেনাৰ সন্মুখত এই দুৰ্গম বাধা দেখি প্ৰভু শ্ৰীৰামে সমুদ্ৰ দেৱতাক আবাহন কৰাৰ সিদ্ধান্ত ল'লে। কোৱা হয় যে প্ৰভু শ্ৰীৰামে 3 দিন অন্ন আৰু জল গ্ৰহণ নকৰাকৈ কুশৰ আসনত বহি সমুদ্ৰ দেৱতাক প্ৰাৰ্থনা কৰিছিল। আৰু 3 দিনৰ দিনাখনো যেতিয়া সমুদ্ৰ দেৱতাই দৰ্শন দিয়া নাছিল, তেতিয়া প্ৰভু শ্ৰীৰামৰ খং উঠিছিল। ইমান বিনম্ৰভাৱে প্ৰাৰ্থনা কৰাৰ পাছতো সমুদ্ৰ দেৱতাই দৰ্শন নিদিলে, গতিকে শক্তিৰ প্ৰয়োগ কৰিবই লাগিব। শান্তি আৰু বিনম্ৰতাৰে কাম নহ'লে শক্তিৰ দ্বাৰা কাম কৰিব লগা হয়। আৰু প্ৰচণ্ড ক্ৰোধত আহি প্ৰভু শ্ৰীৰামে সম্পূৰ্ণ সাগৰখন শুকুৱাই পেলাবৰ বাবে ব্ৰহ্মাস্ত্ৰ আবাহন কৰিল। আৰু ইয়াৰ পাছতে প্ৰভু শ্ৰীৰামৰ ক্ৰোধ দেখি সমুদ্ৰ দেৱতাই দৰ্শন দিয়ে। সমুদ্ৰ দেৱতাই প্ৰভু শ্ৰীৰামৰ ওচৰত ক্ষমা বিচাৰে আৰু প্ৰভু শ্ৰীৰামক পৰামৰ্শ দিয়ে যে সমুদ্ৰৰ ওপৰত এখন সেতু বনাবলৈ, আৰু যিমান পাৰে সমুদ্ৰ দেৱতাই সেই সেতুখন পানীৰ ওপৰত উপঙি থাকিবৰ বাবে সহায় কৰিব। কিন্তু কথা হ'ল যে ইতিমধ্যেই প্ৰভু শ্ৰীৰামে ব্ৰহ্মাস্ত্ৰ আবাহন কৰি পেলাইছিল, আৰু সেইবাবে সমুদ্ৰ দেৱতাক প্ৰভু শ্ৰীৰামে ক'লে যে এবাৰ ব্ৰহ্মাস্ত্ৰ আবাহন কৰাৰ পাছত এই অস্ত্ৰডাল ব্যৱহাৰ নকৰাকৈ পুনৰ উভতাই পঠাব নোৱাৰি। আৰু প্ৰভু শ্ৰীৰামৰ কথা শুনি সমুদ্ৰদেৱে প্ৰভু শ্ৰীৰামক অনুৰোধ কৰিলে যে আপোনাৰ এই ব্ৰহ্মাস্ত্ৰ উত্তৰ দিশত থকা ধূম্ৰকুল্য নামৰ স্থানত আপুনি নিক্ষেপ কৰক, কাৰণ এই ধূম্ৰকুল্য নামৰ স্থানত সমস্ত পাপী আৰু অধৰ্মীসকলে বাস কৰে। আৰু প্ৰভু শ্ৰীৰামে নিক্ষেপ কৰা ব্ৰহ্মাস্ত্ৰৰ উৰ্জাৰ ফলত সেই স্থানৰ সকলো জল শুকাই গৈছিল। আৰু বৰ্তমান সেই স্থানটোকে ৰাজস্থান বুলি কোৱা হয়, অৰ্থাৎ ৰাজস্থানৰ মৰুভূমি। আৰু এতিয়া সময় আহিল সেতু বনোৱাৰ, কিন্তু সেতু বনাবৰ বাবে কোনো ধৰণৰ সা সঁজুলি মজুত নাছিল। কেনেকৈ সেতু বনাব? কিন্তু বানৰ সেনাৰ মাজতেই আছিল 2জন মহান ইঞ্জিনিয়াৰ, অৰ্থাৎ বিশ্বকৰ্মাৰ পুত্ৰ নল আৰু নীল। আৰু কোৱা হয় যে এই নল আৰু নীলৰ প্ৰচেষ্টাতেই সমগ্ৰ বানৰ সেনা মিলি ৰাম সেতু নিৰ্মাণ কৰিছিল। সমগ্ৰ বানৰ সেনা একেলগ হৈ বিশাল শিলাখণ্ডসমূহ টুকুৰা টুকুৰকৈ ভাঙি সেই শিলৰ টুকুৰাবোৰ আনি পানীত পেলাইছিল। কিন্তু শিলৰ টুকুৰাসমূহ পানীত পেলোৱাৰ লগে লগে প্ৰথম অৱস্থাত সেই শিলসমূহ পানীত ডুবি গৈছিল। কিন্তু পাছত সেই শিলসমূহৰ ওপৰত যেতিয়া ৰাম নাম লিখা হৈছিল আৰু পানীত দলিয়াই দিয়া হৈছিল, সেই ৰাম নামৰ প্ৰভাৱত সেই শিলসমূহ সমুদ্ৰৰ ওপৰত উপঙি আছিল। আৰু এটা কথা মতে নল আৰু নীলৰ বৰদান আছিল যে নল আৰু নীলে পানীত দলিয়াই দিয়া যিকোনো বস্তু উপঙি থাকিব। আৰু সেইবাবে নল আৰু নীলে যেতিয়া সেই শিলাখণ্ডবোৰ স্পৰ্শ কৰিছিল আৰু পানীত দলিয়াই দিছিল, তেতিয়া সেই শিলাখণ্ডসমূহ পানীৰ ওপৰত উপঙি আছিল। আৰু এইদৰেই ৰাম সেতু নিৰ্মাণ কৰা হৈছিল। কোৱা হয় যে ৰামেশ্বৰমৰ পৰা শ্ৰীলংকালৈকে সম্পূৰ্ণ ৰাম সেতুখন প্ৰায় 48 কিলোমিটাৰ দীঘল আছিল। আৰু এতিয়াও এই সেতুখনৰ বহুখিনি অংশ পানীৰ তলতেই আছে। কিন্তু এই স্থানত পানীৰ গভীৰতা একেবাৰে কম, প্ৰায় 1 ফুটৰ পৰা 3 ফুট। এতিয়াও আপুনি নাও বা জাহাজেৰে গৈ সমুদ্ৰৰ মাজত সেই স্থানত আপুনি থিয় হৈ আপুনি ৰাম সেতু দৰ্শন কৰিব পাৰে।
কাৰণ সেই স্থানত দুয়োফালে সমুদ্ৰ আৰু মাজত সেই ৰামসেতুখনত প্ৰায় 1 ফুট বা 3 ফুটমানহে পানী থাকে। অৰ্থাৎ আপুনি এই ৰামসেতুখনৰ ওপৰত উঠি আপুনি ৰামসেতুখন দৰ্শন কৰিব পাৰে। আৰু এই ঐতিহাসিক আৰু পবিত্ৰ ৰামসেতুখনেৰেই প্ৰভু শ্ৰীৰাম আৰু বানৰ সেনা লংকালৈ গৈছিল আৰু ৰাৱণৰ লগত যুদ্ধ কৰি ৰাৱণক বধ কৰিছিল আৰু মা সীতাক পুনৰ ঘূৰাই আনিছিল।